নমস্কাৰ, মই পলি মহন্ত, দ্বাদশ শ্ৰেণীৰ ছাত্ৰী। আজি আমাৰ বিদায় সভাৰ উপলক্ষে মই আপোনালোকৰ আগত মোৰ অভিজ্ঞতাৰ বিষয়ে দুআষাৰ আহিম। ইয়াৰ পূৰ্বে মোৰ জুনিয়ৰ ক্লাছ 11 আৰু 9ৰ ভাইটি ভণ্টি সকলোলৈকে থেংক ইউ যে আমাৰ কাৰণে ইমান ধুনীয়াকৈ এটা অনুষ্ঠান পাতিছে, আৰু ছাৰ বাইদেউসকলকো বহুত বহুত ধন্যবাদ আমাৰ কাৰণে এনেদৰে অনুষ্ঠান অনুষ্ঠিত কৰাৰ বাবে। ইয়াৰ পাছতে চৰি, কিয়নো মোৰ সমান বেয়াকৈ কোৱা মানুহে নাই হ'বলা, মই চবকে বেয়াকৈ হওঁ। কালিও মই 11 ক্লাছৰ ল'ৰা এটাক বেয়াকৈ কৈছিলোঁ, তাকো চৰি। আৰু মই লগৰখিনিয়ে বেছিভাগে কৈ থাকে তই বৰ বেয়া কামোৰ দিওঁ, ইনচাল্ট দি থাকোঁ, সিহঁতকো চৰি। মই গম নাপাওঁ যে মই কামোৰ দিওঁ বা ইনচাল্ট দিওঁ, মই ধেমালিহে কৰোঁ, সিহঁতি ভাবিলে মই ইনচাল্ট দিছোঁ বুলি। তো যদি সেইকাৰণে মই ইনচাল্ট দিয়াৰ কাৰণে কোনোবা বেয়া পাই আছিলে তেন্তে চৰি। আৰু ছাৰ বাইদেউসকলক চৰি বুলি নকওঁ, কেলেকি মই ছাৰ বাইদেউসকল বেয়া লগাকৈ মই আজিলৈকে কৈ নাপাওঁ বুলি ভাবোঁ। আৰু কিন্তু মোৰ মনলৈ যোৱা কথা এটা ক'বলৈ থাকি গ'ল। ছাৰক মই কথা এটা বেয়া পাই আছোঁ আৰু বেয়া পাই থাকিম। ছাৰে মোক হিষ্ট্ৰী দিম বুলি কৈছিলে, স্বদেশটো দিছিলে, স্বদেশটো উঠাই দিলে। তাতে হিষ্ট্ৰী আছিলে, হিষ্ট্ৰীৰ কাৰণে আহিছিলোঁ মই, ছাৰে এইটো উঠাই দিলে, বহুত বেয়া লাগিলে। মই ছাৰক বহুত বেয়া পাইছোঁ সেইকাৰণে, আৰু কেতিয়াও ভাল নাপাওঁ সেইকাৰণে। কিন্তু আৰু ছাৰ এনেকুৱা বেলেগৰ লগত নকৰিব, মোৰ লগতে যি কৰিলে বেলেগৰ লগত নকৰিব এনেকুৱা। আৰু কি ক'ম ভাবি পোৱা নাই। আৰু বিশেষকৈ ক'ব বিচাৰোঁ হোষ্টেলৰ বিষয়ে। মই ছাৰক এতিয়াও কেইমাহমান আগলৈকে কৈ আছিলোঁ, ছাৰ মই যাওঁগৈ। ছাৰে নালাগে যাব বুলি কৈ দিগন্ত ছাৰকো ক'লোঁ, মুনম ছাৰকো কৈছিলোঁ এবাৰ, মুনম ছাৰকো কওঁ যাওঁগৈ বুলি, কিন্তু ৰঞ্জন ছাৰক ক'বলৈ ভয় লাগে। কেলৈ নাজানো, কিন্তু হোষ্টেলৰ বুলি নহয়, স্কুলৰ প্ৰথম বেচৰ পৰা মই লক্ষ্য কৰিছোঁ, এবাৰ জানুৱাৰীত চিনিয়ৰখিনি আহিছিলে, তেতিয়া বাহিৰত বহি আছিলে। দুবাৰ দেখিছে জিলমিলকৈ, কিন্তু কৈছে বাকী আমি চবেই যিকেইখনত বহি আছিলোঁ ভুলকৈ, তেতিয়া দুবাৰ ভালকৈ জিলমিলকৈ চিনি পোৱা নাই কোন আছিলে, কিন্তু কৈছে ৰঞ্জন ছাৰ আহিছে, গোটেই চব চুপচাপ, যেন ৰঞ্জন ছাৰ নহয়, মানুহ নহয়, ধুমুহা আহিছে। কিন্তু মুনম ছাৰলৈ কেতিয়াও ভয় নালাগে। মুনম ছাৰ একদম নিজৰ আপোন নিচিনা লাগে, মোৰ অকণমান মুনম ছাৰলৈ ভয় নালাগে, সংকোচ নালাগে। কিন্তু ৰঞ্জন ছাৰলৈ বহুত ভয় লাগে। দিগন্ত ছাৰলৈ কিমান আপোন ক'বই নালাগে। দিগন্ত ছাৰক মই কালিও ইনচাল্ট দিছোঁ, ইনচাল্ট দিয়ে থাকোঁ দিগন্ত ছাৰক, মোক শুনাই থাকে যে তো ময়ো কামোৰ দি দিওঁ। আৰু সেইদিনা ছাৰে ইমান দামী গান গাইছে, মই ৰিপ্লাই দিবৰ কাৰণে বহুত যোগাৰ পঢ়ি দিলোঁ। সেইকাৰণে ছাৰে যদি বেয়া পাইছিলে চৰি। আৰু মোৰ হোষ্টেলৰে বিশেষকৈ যিখিনি অভিজ্ঞতা সেইখিনি বুজাব নোৱাৰা। কেলৈ নাজানো, ইয়াত যেতিয়া থাকোঁ এনেকুৱা লাগে ঘৰলৈ যামগৈ, একদম ভাল নালাগে থাকি। যেতিয়াও ভণ্টিতে গালি পাৰি থাকে, কেতিয়াবা গালি পাৰি থাকে, তেতিয়া ভাবোঁ যে ইমান দেৰি গালি পাৰি থাকে, মোৰ ঘৰত কোনো পৰ্দাই নাই, মোৰ সমান ঘৰত কোনোৱে নাই, কিন্তু ইয়াত হ'লে ইমান শুনি থাকিব লাগে। কিন্তু যেতিয়া ঘৰলৈ এদিন থাকিব যাওঁ, ইমান অকলশৰীয়া লাগে, কেতিয়া আহোঁ লাগে। এতিয়া মই ভাবি আছোঁ আৰু 44 days আছে, তাৰপিছত একদম ৰেহাই যামগৈ। কিন্তু আকৌ যেতিয়া ঘৰলৈ যোৱাৰ পিছত যিটো অনুভৱ হৈছে, সেইটো মনত পৰিলে লাগে আকৌ ক'ত পাম এনেকুৱাখিনি মানুহ। কেনেকৈ মই প্ৰথমবাৰে ইমানখিনি মানুহৰ লগত একেলগতে থাকি পাইছোঁ। আমাৰতো নিউক্লিয়াৰ ফেমিলি, 5জনেই মানুহ আমাৰ ঘৰত। তো মোৰ ঘৰতো কোনোৱে নাই, আমাৰ ঘৰত মোৰ লগত কথা পাতিবলৈ কোনো নাই, ঘৰত মোক কোনো বুজিও নাপায়। কিন্তু ইয়াত আহি কিনে লগৰখিনিৰ লগত ইমানেই ভাল লাগে, ইমানেই ধেমালিও, সেইকাৰণে গমেই নাপালোঁ যে এই ফ্ৰেছাৰ্ছ হৈছিলে কেইদিনমান আগত, ফেয়াৰৱেল হ'লেহি ইমান যদি টাইম গ'ল গমেই নাপালোঁ।
এতিয়া আকৌ এৰি যাব লাগিব চবকে ভালো লাগিছে মানে মোবাইল নাম কলেজত যাম বুলি ভাল লাগিছে বেয়াও লাগিছে চবকে এৰি যাম তাকে কৰি মোৰ চম্পকটো ধন্যবাদ